আল্লাহ তাআলাই হুকুম কৰিছে যে তোমালোকে নামাজ কায়েম কৰা। 5 ওয়াক্ত নামাজ মসজিদত আহি কায়েম কৰাটো হৈছে ফৰজ। 5 ওয়াক্ত নামাজ নামাজ পঢ়া আৰু নামাজ কায়েম কৰাৰ মাজত পাৰ্থক্য আছে। আল্লাহ তাআলাই নামাজ পঢ়া বুলি কতো কোৱা নাই, কিন্তু আল্লাহ তাআলাই নামাজ কায়েম কৰা বুলি কৈছে। আকিমুছ সালাত যতেই কৈছে আল্লাহ নামাজৰ কথা, আকিমুছ সালাত, ইকৰাউছ সালাত বুলি পঢ়া নাই, কোৱা নাই আল্লাহ তাআলাই। নামাজ পঢ়া আৰবী হলে ইকৰাউছ সালাত হলেতেন, কিন্তু আল্লাহ তাআলাই যতেই নামাজৰ কথা কৈছে 82 বাৰ নামাজৰ কথা কৈছে বুলি আহিছে। তো যতেই নামাজৰ কথা কৈছে তাতেই আল্লাহ তাআলাই আকিমুছ সালাহ ওয়া আতুজ যাকাহ দুটা শব্দ একেলগে কৈছে। আকিমুছ সালাত, তোমালোকে নামাজ কায়েম কৰা, তোমালোকে নামাজক প্ৰতিষ্ঠা কৰা। নামাজক প্ৰতিষ্ঠা কৰাটো হৈছে ইছলামৰ শান আৰু ইছলামৰ সংস্কৃতি বুলি যাক আমি কওঁ। যাৰ নামাজ নাই তাৰ ইছলাম নাই। মিফতাহুল জান্নাতি আছ-সালাত, জান্নাতৰ চাবি হৈছে নামাজ। জান্নাতৰ কুঞ্জি, জান্নাতৰ চাবি হৈছে নামাজ। যদি আমি নামাজ নপঢ়োঁ তেতিয়াহ'লে, নামাজ কায়েম নকৰোঁ, নামাজ আদায় নকৰোঁ, তেতিয়াহ'লে আমি জান্নাত লাভৰ কোনো আমি আশা কৰিব নোৱাৰোঁ। আল্লাহ তাআলাই প্ৰথম কিয়ামতৰ দিনা আমলৰ ভিতৰত প্ৰথম নামাজৰেই হিচাপ ল'ব। যদি নামাজটো যদি শুদ্ধভাৱে, নামাজ সহিভাৱে যদি আমি পাম, আমাৰ হিচাপ কিতাপ হৈ যায়, তেতিয়া আমি বাকীখিনি আমি হিচাপ দিবলৈ সহজ হ'ব। যদি নামাজেই ঠিক নাই, নামাজ নাই আমাৰ, ঠিকটো দূৰৰ কথা, কিন্তু আমাৰ নামাজ নায়েই, আমি নামাজ নপঢ়োঁ। আমি কেইজনে নামাজ পঢ়োঁ গাঁৱত? আমি মছজিদত কেইজনে নামাজ পঢ়োঁ? মছজিদত নাই পঢ়া, ঘৰত কেইজনে নামাজ পঢ়িছোঁ? নামাজটো ফৰজ বুলি কেইজনে পঢ়িছোঁ? নাভাবোঁৱেই নামাজ যে আমাৰ ফৰজ, নামাজ যে এটা কাম, আল্লাহ দিয়া হুকুম, সেইটো আমি নাভাবোঁৱেই, আমাৰ ভাবলৈ নাই, আমাৰ মনলৈ নাই। আমি যিমান কাম আছে সকলো কামতকৈ আমি নামাজক গুৰুত্বপূৰ্ণ কাম আৰু ইম্পৰ্টেণ্ট কাম বুলি আমি কৰিব লাগিব। নামাজটো আমি কোনো কাৰণতে এৰিব নোৱাৰোঁ। আমাৰ আগৰ সাহাবাসকলে, তাবিনসকলে, তবে তাবিনসকলে যুদ্ধৰ ময়দানত তলোৱাৰ ওপৰত, মাথাৰ ওপৰত তলোৱাৰ খাৰা হৈ আছে, সৱাৰ হৈ আছে, সেই তলোৱাৰৰ ছায়াৰ মাজতো, তলোৱাৰৰ ছাঁৰ তলতো তেওঁলোকে নামাজ আদায় কৰিছে। কেনেকৈ পৰিছে? যে যদি যুদ্ধ চলি আছে, 200 মানুহে যুদ্ধ কৰি আছে, দুশ্মনক বাধা দিবৰ কাৰণে 100 মানুহ যুদ্ধত লাগি আছে, তাততো সফৰ আছিলে মাত্ৰ 2 ৰাকাত নামাজ, যেনিবা জোহৰৰ নামাজ পঢ়িব লাগে, সফৰত 2 ৰাকাত নামাজ। কিন্তু 2 ৰাকাতৰ 1 ৰাকাত এটা দলে পঢ়িলে, 1 ৰাকাত এটা দলে পঢ়াৰ পিছৰ 1 ৰাকাতটো তেওঁলোকে যুদ্ধত খৰচ কৰিছিলে। তাৰপিছত আকৌ পিছৰ ৰাকাতটো তেওঁলোকে গৈ পঢ়িছিলে, আৰু তাৰ সেই যিখিনি মানুহে, আধাখিনি মানুহে যুদ্ধ লাগি আছিলে, তেওঁলোকে আকৌ আহি দ্বিতীয় ৰাকাতটো আদায় কৰিছে। এনেকৈ আমাৰ সাহাবাসকলে নামাজৰ গুৰুত্ব দিছিলে, আল্লাহৰ হুকুমক গুৰুত্ব দিছিল। কিন্তু আজি আমি সকলো সুবিধা আমাৰ আছে, আমি আজি কোনো কষ্ট পোৱা নাই, কোনো অসুবিধা পোৱা নাই, কোনো আমি গম নাই, আমাৰ কোনো চিন্তা নাই, টেনশ্যন নাই, আমাৰ কোনো কষ্ট নাই, তথাপি কিন্তু আমি নামাজক অৱহেলা কৰিছোঁ, আমি নামাজ এৰি দিছোঁ। আল্লাহ তাআলাই কৈছে যে তোমালোকে যদি নামাজৰ সুবিধা পোৱা সত্ত্বেও যদি নামাজ নপঢ়া, আল্লাহ তাআলাই তোমালোকৰ ওপৰত এনেকুৱা সময় মুসল্লত কৰিব, এনেকুৱা সময় তোমালোকৰ ওপৰত আহিব যে তোমালোকে নামাজ পঢ়িবলৈ ইচ্ছা কৰিবা, কিন্তু নামাজ পঢ়িবলৈ সুবিধা তোমালোকে নাপাবা। আজিতো সেইটোৱে হৈ আছে। আজি আমি বিভিন্ন জেগাত যাওঁ, নামাজৰ ইচ্ছা থাকে, কিন্তু আমি নামাজ পঢ়িবলৈ চান্স নাপাওঁ, সুবিধা নাপাওঁ। এয়াৰপোৰ্ট, ষ্টেচন, বহুত মানুহে ৰেলত নামাজ পঢ়িব বিচাৰে, কিন্তু সুবিধাটো নাপায়। কিয়? যে পৰিৱেশ, মাহল বেয়া হৈ গ'ল। যদি মুছলমান প্ৰত্যেকেই নামাজ পঢ়িলেহেঁতেন, তেতিয়াহ'লে কোনো মানুহে, অমুছলমানে কেতিয়াও তেওঁলোকে বাধা নিদিলেহেঁতেন যে নামাজটো প্ৰত্যেক মুছলমানে যিকোনো সময়ত তেওঁলোকে পঢ়িবই লাগিব, কাৰণ প্ৰত্যেকেই পঢ়েই। কিছুমান মানুহে নামাজ পঢ়ে, কিছুমানে নপঢ়ে। মানুহে ভাবে যে এইটো চাগে নপঢ়িলেও হয়, এনেই কেইটামানে আহি পেলাই উৎপাত কৰি আছে নামাজ পঢ়িব বুলি। যদি চবেই পঢ়িবই লাগে, তেতিয়াহ'লে বাকীসকলে কিয় নপঢ়ে? আমাক নিজকে দুৰ্বল আমি নিজেই কৰি আছোঁ। মুছলমানক দুৰ্বল কৰাৰ অন্যই আমাক দুৰ্বল কৰা নাই। মুছলমানৰ শত্ৰু অন্য কোনো নহয়, অন্য সম্প্ৰদায়ৰ লোক নহয়, মুছলমানৰ শত্ৰু মুছলমানেই। আৰ্মি, অন্যান্য চাকৰিয়াল, চৰকাৰী চাকৰিত কিছুমান মানুহে দাড়ি ৰাখে আৰু কিছুমান মানুহে নাৰাখে, বেছিভাগে নাৰাখে। যিসকলে দাড়ি ৰাখে তেওঁলোকক দাড়ি কাটিবৰ কাৰণে চৰকাৰে মজবুৰ কৰে।
বোলে কিয় তোমালোকৰ কাৰণে যদি দাড়িটো জৰুৰী হ'লহেঁতেন তেতিয়াহ'লেতো চবেই ৰাখিলে হয় কেইজন মানে কিয় ৰাখিব লাগে তোমালোকে কিয় ৰাখিব লাগে যদি চবেই কাটিছে তুমিও কাটা কিন্তু শিখ মানুহৰ দাড়ি কোনোবা কাটিব পাৰিছে কোনোবা আৰ্মিয়ে কাটিব পাৰিছে কোনোবা চৰকাৰে কাটিব পাৰিছে নোৱাৰে কাটিব কিয় তেওঁলোকে চবেই দাড়ি ৰাখে দাড়ি ৰাখিবই লাগিব কম্পালচৰি শিখ ৰেজিমেণ্টটো যিসকলে দেখিছে তেওঁলোকে আৰ্মিসকলে দেখিছে পাগুৰি আৰু দাড়ি থাকিবই তেওঁলোকৰ এইটো তেওঁলোকৰ এটা নাম আছে শিখ ৰেজিমেণ্ট কিন্তু আজি মুছলমান কোনোবা এটা আৰ্মিয়ে দাড়ি ৰাখিবলৈ গ'লে তাৰ দাড়ি সুন্নত আল্লাহ নবী সাল্লাল্লাহু সুন্নত সেই সুন্নতটো কাটিবৰ কাৰণে হুকুম দিয়া হয় কিয় আমাৰ সুন্নতক আমি গুৰুত্ব দিয়া নাই আমাৰ নবীক আমি গুৰুত্ব দিয়া নাই আমাৰ ধৰ্মক আমাৰ দিনক আমি গুৰুত্ব দিয়া নাই যাৰ কাৰণে আমি দিন দিন দুৰ্বল হৈ গৈ আছোঁ এইটো হৈছে আল্লাহৰ হকক আল্লাহ তালাই প্ৰশ্ন কৰিব আল্লাহ তালাই যদি ইচ্ছা কৰে তাক মাফ কৰিব পাৰে যদি আমি তৌবাহ কৰোঁ আৰু এটা আছে বান্দাৰ হক এই বান্দাৰ হকটো কিন্তু আল্লাহ তালাই ইচ্ছা কৰিও মাফ নকৰে ইচ্ছা কৰে মাফ কৰিবলৈ কিন্তু আল্লাহ তালাই মাফ নকৰে ইচ্ছা কৰিলে কৰিব পাৰে কিন্তু আল্লাহ তালাই মাফ নকৰে কিয় নকৰে যে বান্দাৰ হক আল্লাহ তালাই কেতিয়াও বিনষ্ট নকৰে সেইজন বান্দাই যেতিয়ালৈকে বান্দাৰ নিজৰ হকটো তেওঁ এৰি নিদিব তেওঁ হকটো এৰিছোঁ বুলি কৈ নিদিব তেতিয়ালৈকে আল্লাহ তালাই এৰি নিদিয়ে যেনে কথাৰ প্ৰসংগত আহিছিলে যে আমাৰ এই গাঁৱত বা আমাৰ এনেকুৱা ধৰণৰ গাঁওবিলাকত মানুহে আধি খেতি কৰে খেতি বাতিৰ ক্ষেত্ৰত কৈছোঁ বন্ধক খেতি কৰে আধি খেতি বন্ধক খেতি আদি কৰে আমাৰ মানুহে